হেল্ল' এভৰিৱান, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আজি মই গধূলিৰ পৰাহে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি হৈছে 4 ফেব্ৰুৱাৰী। আজি আমাৰ বাবে এটা বিশেষ দিন। তথাপিও আজিৰ দিনটো বাৰু বহুত বেছি বেয়াকৈ গ'ল। আজি ৰাতিপুৱাই সকলোৰে মনত বহুত বেছি বেয়া লগাই তুলিলে। এতিয়া বাৰু যিহেতু গধূলিহে ভিডিঅ'টি আৰম্ভ কৰিছোঁ, সেয়েহে এতিয়া সেইখিনি কথা ক'ব বিচৰা নাই। কেতিয়াবা সুযোগ মিলিলে কম, কিনো বেয়াকৈ গ'ল। বেয়াখিনি আওকাণ কৰি ভাল সময়কণ সাঁচি ৰাখোঁ বুলিয়ে আজি ভিডিঅ'টি এনেদৰে গধূলিৰ পৰাই আৰম্ভ কৰি দিলোঁ। সকলোৱে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আজি হৈছে 4 ফেব্ৰুৱাৰী। আজি আমাৰ বাইদেউ ল'ৰাটো তন্ময় জন্মদিন। তাক বাৰু জন্মদিনৰ শুভেচ্ছা জনালোৱে। আপোনালোকে বাৰু ভিডিঅ'টি পাছত পাই আছে। আকৌ এবাৰ ভিডিঅ'টিৰ যোগেদি কওঁ, হেপী বাৰ্থডে তন্ময়, মামী ফালৰ পৰা। তুমি ভালদৰে পঢ়া শুনা কৰা আৰু ভাল মানুহ হোৱা, তাকে কামনা কৰিলোঁ। সেয়াই আৰু আজি দিনটোৰ পৰা তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোৱে, যিহেতু আমাৰ সকলোৰে খুব বেছি মনটো বেয়া লাগি আছিল। সেয়েহে এনেদৰে গধূলিৰ পৰাই আৰম্ভ কৰি লৈছোঁ। এইবাৰ বাৰু তন্ময় তেনেকৈ বাৰ্থডে পতা নাই। প্ৰতি বছৰে তাৰ বাৰ্থডে পাতি আহিছে, এইবাৰহে পতা নাই। আমাকেই মাতিলে আৰু আমাৰ পৰিয়ালটোৱে যাম। মা দেউতাই গ'লে আৰু যিহেতু তন্ময় বহুত দিনৰ আগৰ পৰাই এনায়েক দদুয়েকক মাতি আছিল। দেউতাই তেনেকৈ বাইদেউ ঘৰলৈ বহুত দিন যোৱা হোৱাই নাই। মা বাৰু মাজে মাজে গৈ থাকে, আমিও প্ৰায় গৈয়ে থাকোঁ বাৰু। যিহেতু আগতে কোৱাৰ্টাৰত থাকোঁতে মন গ'লে আহিছিল, মন গ'লে যাব পাৰিছিল। এতিয়া যিহেতু আমাৰ ঘৰ য'ত ল'লোঁ তাৰ পৰা অকণমান বাইদেউ ঘৰলৈ অলপ দূৰ হয়, সেয়েহে তেনেকৈ অহা যোৱা কৰি থাকিব নোৱাৰে। সেয়েহে তন্ময় মাতি আছিল আৰু মা দেউতাই গ'লে, তেওঁলোকে গধূলি আগে গ'লে আমাক অলপ দেৰিকৈ যাব দিছে। যিহেতু কুকুৰা চুকুৰা আছে, কুকুৰা চুকুৰা বান্ধি লৈ তেওঁলোকে গ'লেই। মানুহজনে বাৰু থৈ আহিমগৈ বুলি কৈছিল, কিন্তু নালাগে বুলি ক'লে। যিহেতু আমিও যাওঁ দুবাৰ গৈ থাকিব নালাগে বুলি ক'লে। আৰু ভাত হ'লেই ফোন কৰি দিম বুলি কৈছে। ভাত পানী হ'লে তেতিয়া যাম আৰু অলপ পিছত। আৰু তেনেকৈ এইবাৰ কেকো নিয়া নহ'ব, যিহেতু দিনটো বহুত বেছি মনটো বেয়া লাগি থাকিলে। আৰু মানুহজনক কৈছিলোঁ কেক এটা লৈ যাম বুলি, তেনেকৈ কেক নিয়াও নহ'ব। এতিয়া চাওঁ বলক, মানুহজন আৰু দেহানুৱে কি কৰি আছে। বাপেক পুতেক দুইটাই পূৰা খেলি আছে। এতিয়া চাওঁ বলক। ধুচুম কৈ দিয়া, পাপাক কৈ দিয়া আকৌ, পাপা পৰিব। কি খেল এইবিলাক? বা মই নাযাওঁ দেই, ভিতৰতে মই বহি থাকিম। মই পেপুনা লাগি সেইদিনা যে এদিন ইয়াৰ কি হৈছিলে বাৰু, অকক হৈছিলে। মই অকামকাকৈ সিহঁতে ৰখি থকা নাই জানো? মানুহে থুব থাকিলে তহঁতি গম পালেও পায়, এনে সোমাই থাকিবি এই ধুন মানুহ, তুমি দাদাৰ ঘৰলৈ যাবা নাই এতিয়া? ধুন মানুহ ই নেযাওঁ কৈছে নেকি? নেযাওঁ বুলি কৈছে। এই ধুন, তুমি দাদাৰ ঘৰলৈ যাবা নাই? বা মাত কথা নাই ঐ, পাত্তাই নিদিয়ে ঐ। এই ধুন, আৰিয়ান নোযোৱা? কি খেলিছা সেইবিলাক? দাদাৰ ঘৰলৈ যাবা নাই বোলো? নোযোৱা? তন্ময় আজি ৰাতিপুৱা যে মায়ে খবৰটো দিছিলে চুৰ মালে বুলি, ৰাতিপুৱা কুকুৰাখিনি লৈ গ'ল আৰু আজিৰ পৰা নাই বুলি। তেতিয়া মায়ে ইয়াক মই ক'বলৈ গ'লোঁ নহয়, তন্ময়ে কথা পাতিলে নাই, হেপী বাৰ্থডে তন্ময় দাদাই কৈছে। বৰ জানে সি। কি খালে? হে ভগৱান, সেইটো কেনেকৈ মনত আছে তাৰ? কেক খালোঁ বুলি কৈছে যে। কালি ইয়াত খাওঁতে সৰু দাদাৰ লগত কেক খালোঁ কৈছে। সেইটোও মনত আছে তোমাৰ?
কেনেকৈ পৰিছিলে দেখ এইপিনে হা তোমাৰ ইমান মনত আছেনে কথা ডাঙৰ হ'লেও এনেকৈ মনত থাকিলে হয় ABCD পঢ়িবলৈ হ'লে তাৰপৰা সেয়া আৰু এতিয়া এইটো দেপিনে আহা আকৌ কালি সৰু দাদাৰ লগত কি খালা সৰু দাদাৰ লগত কি খালা ঐ সৰু দাদাৰ লগত কি খালা নকৈছা কৈ দে মানে কালি কি খালা কি ওলাইছে সেইটো তুমি পাপাৰ লগত বহি দিয়াচোন হাঁহি দিয়া ফটোকপি মাৰো বহুত দিন নাই মই ফটো কিবা জ্বলা জ্বলা তাই হাঁহিছা না চকীখনতে লুকাই আছে সি দেখিয়ে নাপাবা ইমান পটককৈ টোপনি যায় মাৰ ওচৰত বহিবলৈ কৈছে কেলে মাৰ ওচৰত বহিব লাগে মাকৰ ওচৰত বহিবলৈ কৈছে আৰু নামি উঠিছে নাই চোৱাচোন উঠিছে নাই উঠিছো তুমি উঠিবা হা মাৰ ওচৰত বহিছে পাপা তুমি বহিবা হা আহা চকীখিনি কি সেনেকুৱা কৰিছা আকৌ তুমি ক'ত বহিবা কাইলৈ পৰা কাৰ লগত খেলিবা কাইলৈ পৰা সেই ৰুমটোতে বহাই থৈ দিম মোৰ লগতহে খেলিবা কাইলৈ পৰা পাপা কাম দিব বহিবি হাঁহি দিয়া হাই কৈ দিয়া ভাত খালা মাকৰ পৰা চব শিকি গৈছে মানে আকৌ কৈ দিয়া ওপৰত কৈ দিয়া এইডোখৰত কৈ দিয়া কোৱা হাই কৈ দিয়া উঠিছে নাই জানো কৈ দিয়া হা কৈ দিয়া হাই কৈ দিয়া সেইফালে ধুনীয়াকৈ ওলাই কৰি ল'লোঁ এতিয়া গৈ থাকোঁ বাইদেউ ঘৰলৈ বাইদেউ ঘৰত ভিডিঅ' কৰিব যদি পাৰোঁ কৰিম আৰু তেন্তে বাইদেউ ঘৰত আকৌ গ'লক পাই আছোঁ চাই থাকিব ভিডিঅ'টি আহিলে মানে হয় নাই কোনো কামত নুশুনে ইমানেই উৎপাত কৰে আৰু বিচনা ঘেলাই লাগিছে ইমান উৎপাত ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব এবাৰ প্ৰথম হ'ব ন কেক চেক নকটাকে বাৰ্থডে পতা মামাক ৰখিবলৈ কৈছিলোঁ নৰখিলে আকৌ ক'তো এটাহে বেয়া লাগিছে লাইনৰ মানুহখিনিক প্ৰেজেণ্ট এটাও নিদিলে প্ৰতিবাৰে পাতা নহয় মানে এইবাৰ নাই পাতা দিব লাগে ন সুধিলে আৰু নিদিলে নহয় দেৰি মিলিক বাৰ্থডে বুলি হয় নাই মামায়ে অকল ধুগুৱাই দিছে অনুকৃতি মামায়ে ঠগি দিলে এইকেইটা চা ইমান উৎপাতো খা তিনিটা ককাই ভাই এটাই চকলেট খাওঁ তাক চাৰিটা নিদিবা চাগে ইমানকে খাব জানো বা আজি আকৌ কি কি খুৱাম বুলি হেৰি কৈছা কোৱা আকৌ কুকুৰা মাছ আৰু গাহৰি তুমি ভিডিঅ' কোৱাগে আকৌ কি কি ৰ'বা উৎপাত দাদা বাৰ্থডে এবাৰ কেক নোহোৱাকৈ প্ৰথমবাৰ দেই সঁচাকৈ মোৰে বেয়া লাগিছে উপায় নাই হয় নাই আমাৰ ঘৰতো এতিয়া হেৰিছে চবৰে মন বেয়া হয় নাই সেইকাৰণে নানিলে ভিডিঅ' এইখিনি গাহৰি ড্ৰাই ফ্ৰাই ফ্ৰাই এইখিনি গাহৰি ৰবা পিছ ক'ত খা এইখিনি কি খাম
এইখিনি কুকুৰা এপিচ কুকুৰা দেখিছেনে? এইফালে কি বনি মা? এইখিনি মাছ কুকুৰা মাংস জোল বনাইছে। এইখিনি ভাত সেইটো জ্বলি আছে গেছটো দাইল। এইখিনি গাহৰি পুৰা খুৱাম। মোৰ বাৰ্থডে আজি। বাই। কুকুৰাটো আমাৰ ঘৰৰে হয় দেই, আমাৰ ঘৰৰ পৰা নিয়া হয় আৰু একো যোগাৰ নকৰিবলৈ কৈছিলে। বাইদেউ আকৌ গাহৰিও আনি থৈছে, মাছো আনি থৈছে। এতিয়া সকলো বনাই ৰেডি, খোৱাহে কথা আৰু দেই। এনেই অকণমান দিছে দেই এইজনী আমাৰ বাইদেউ। মোক টেষ্ট কৰিব দিছে গাহৰি মাংস। তোমালোকে কি কি খাবলৈ পালা? গাহৰি মোক চোৱা টেষ্ট কৰিব দিছে মায়ে। অকল এপিচ দিছে। এই নাখায় মই তেতিয়াহ'লে খাই লওঁ দেই। উঠিছে নাই চোৱাচোন তুমি? উঠিছে নাই? মই উঠিছে নাই? মই উঠিছে নাই চোৱা? মাজু ভাইটি উঠিছোঁ। তেতিয়াহ'লে খাই চাওঁ দেই কেনেকুৱা হৈছে। গান গাব শুনিবা আকৌ একদম চব মুখস্থ মানে নাম গাব মুখ নেখায়। ভাত খোৱা পৰ্ব দেই। তন্ময় অকণমান ভিডিঅ' কৰি ৰাখিছিলে, মই এনেদৰে ভিডিঅ'টিত লগাই দিলোঁ। এইফালে মানুহজন, মাজু ভাইটি, দেউতা ভাত খাইছে আগতীয়াকৈ। আমি বাৰু পিছে পৰে খাম, যিহেতু আমি গৈ পোৱাৰ আগে আগে সকলোবোৰ ৰেডি হৈ গৈছিল। সেইকাৰণে গৈ পোৱাৰ অলপ দেৰি পিছতে এনেদৰে ভাত দি দিছিল। তাৰপিছত আমি খাই ল'ম আৰু ইহঁতি খাই লোৱাৰ পিছত চাই থাকিব ভিডিঅ'টি দেই। এইফালে ইহঁতি খাই আছে আৰু ভিতৰত আকৌ তন্ময় আমাৰ দেহানুক খুৱাই আছে। চাব দেই, দেহানুৱে আকৌ মই খোৱালে বোলে নাখায় হেনো, দাদায়েকে খোৱালেহে খায়। এতিয়া কি যে নাটক কৰি থাকে দেহানুৱে, আৰু ভালো লাগে নহয় জানো। আৰু সেইকাৰণেই মই এনেদৰে ইউটিউব চেনেলটো খুলি লৈছোঁ। এনেদৰে মানে সৰু সৰু মুহূৰ্তবোৰ মানে সাঁচি ৰাখিব চেষ্টা কৰিছোঁ। পিছত সিহঁতেও চাব পাৰিব, আমিও চাব পাৰিম নহয় জানো। সেইকণে জানে আৰু নাবা নাজানে। সিহঁতিও খাই উঠিলে। তাৰপিছত আমিও মা, মই, তন্ময় আমি গোটেইকেইটাই খাই লওঁ বুলি ভাবিলোঁ। বাইদেউ আৰু ভিনে বোলে এতিয়া নাখায়, সময় হোৱা নাই, দেৰিকৈ খাব। এইফালে মোৰ থালিখন দেখুৱাই দিলোঁ। কুকুৰা আলু জোল নিচিনা বনাইছিলে, তাৰপৰা কাঠ আলু, দাইল, তাৰপৰা আলু, গাহৰি মাংস ফ্ৰাই আৰু তেনেকৈ চব্জি নবনালে। যিহেতু এনেদৰে 3-4খনমান হ'ল, সেইকাৰণে আৰু একো নবনালে। আৰু তাৰপৰা মাছ ফ্ৰাইও আছিলে। মোৰ কাঁহীখনত বাৰু মাছ ফ্ৰাই দিয়া নাই, আৰু যিহেতু ঘৰলৈ এতিয়া যাবগৈ লাগিব, সেইকাৰণে সোনকালে খাই বৈ লওঁ দেই। চাই থাকিব। আৰু মোৰ মতে কি জানেনে, খোৱা বোৱানো কি নহয় জানো, সুখৰ মুহূৰ্তখিনি অকণমান সময় যে মই এনেদৰে ইউটিউবত সাঁচি ৰাখিব পাৰিছোঁ। মোবাইলততো ভিডিঅ' কৰি ৰাখিলেও এইবোৰ কেতিয়াবা ডিলিট হৈ যাব নহয় জানো। ইয়াত থাকি যাব, পিছত নিজেও চাব পাৰিম মইনো কেনেকুৱা আছিলোঁ, বা দেহানুৱে চাব পাৰিব দেহানু কেনেকুৱা আছিলে, বাইদেউহঁতেও চাব পাৰিব বাইদেউহঁতে কেনেকুৱা আছিলে নহয় জানো। সেইবুলি ভাবিও মই এনেদৰে ইউটিউবত সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। বাকী একো নাই। আৰু অকল মই বা বাইদেউ বুলিয়ে নহয়, যিসকলক মই মোৰ ইউটিউব চেনেলত সাঁচি ৰাখিব চেষ্টা কৰিছোঁ, অকণমান সময় সুযোগ
মিলাই লৈ সেইসকলেও চাব পাৰিব নহয় জানো। আৰু ভিডিঅ' বনাই থকাটো বহুত কষ্টকৰ, ল'ৰাৰ লগত মানে বহুত আমনিদায়ক। তথাপিও মই যে সাঁচি ৰাখিব চেষ্টা কৰিছোঁ, সেইকাৰণে অলপতো কষ্ট হ'বই, উপায় নাই। বাকী ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব, আৰু লগতে যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।